এতিয়া আমি পঢ়িম ডিৰাইভেশ্যন অফ বাইনমিয়েল ডিষ্ট্ৰিবিউশ্যন এটা কথা তোমালোকে মনত ৰাখিবা যে বাইনমিয়েল ডিষ্ট্ৰিবিউশ্যনটো হৈছে এটা ডিসক্ৰিট ডিষ্ট্ৰিবিউশ্যন বাইনমিয়েল ডিষ্ট্ৰিবিউশ্যনটো হৈছে এটা ডিসক্ৰিট ডিষ্ট্ৰিবিউশ্যন আৰু ইয়াত ভ্যালুজবিলাক ফাইনাইট হয় ঠিক আছে বাইনমিয়েল ডিষ্ট্ৰিবিউশ্যন ইজ এ ডিসক্ৰিট ডিষ্ট্ৰিবিউশ্যন আৰু তাৰ ভ্যালুজবোৰ কি হয় ফাইনাইট হয় তো এতিয়া আমি ইয়াত বাইনমিয়েল ডিষ্ট্ৰিবিউশ্যনৰ ডিৰাইভেশ্যনটো কৰিম তো প্ৰথমতে আমি কি কৰিছো n ইন্ডিপেন্ডেন্ট বাৰ্নলিয়ান ট্ৰায়ালছ আমি কনসিডাৰ কৰিছো য'ত n ফাইনাইট ঠিক আছে n ফাইনাইট তাৰ মানে আমাৰ ট্ৰায়ালছবোৰ কি হ'ব লাগিব ফাইনাইট হ'ব লাগিব আৰু probability of success p in any trial is constant and q equal to 1 minus p is the probability of failure তো এইটো কথা মই আগতেও কৈ থৈছো যে probability of success টো আমি small p দি লিখো আৰু probability of failure টো আমি small q দি লিখো আৰু q is equal to 1 minus p so এই যেতিয়া আমি binomial distribution derivation টো কৰিম ইয়াত actually আমি q উলিয়াব লাগে তো আমাৰ যেহেতু আমি ট্ৰায়াল টো n টাইমছ কৰিছো তো এই n টাইমছৰ ভিতৰত আমি x টা সাকসেস পোৱাৰ probability উলিয়াব লাগে আমি ট্ৰায়াল টো n বাৰ কৰিছো সো n টা ভিতৰত আমি n টা ৰিজাল্ট পাম প্ৰত্যেকটো ট্ৰায়ালৰে বেলেগ ৰিজাল্ট পাম সো হে n ট্ৰায়ালছৰ ভিতৰত আমি x সাকসেস পোৱাৰ probability টো আমি উলিয়াব লাগিব so we will find the probability of obtaining x success in n trials এতিয়া কি n টা ট্ৰায়ালে আমাক n টা ৰিজাল্ট দিব সো প্ৰত্যেকটো ৰিজাল্টত সাকসেস ফেইলিয়াৰ হোমাই থাকিব the n trials will result in a sequence of n outcomes each of which may be either success or failure প্ৰত্যেক আউটকাম কিটা আমাৰ কি হ'ব either success or failure হ'ব সো তেনেকুৱা ধৰণৰ আমি এটা সিকোয়েন্স লৈ লৈছো যেহেতু আমি n বাৰ কৰিম ধৰা একিটা সাকসেস হ'ল s s s s সাকসেস আৰু একিটা failure তো সাকসেস আমাৰ কিমানটা লাগে x টা লাগে আমি কি উলিয়াব লাগিব probability of x success in n trials তো আমাৰ সাকসেস আমি কেটা লম x টা তো n টাৰ ভিতৰত যদি x টা সাকসেস হয় failure কিমান থাকিব n minus x হৈছে এতিয়া প্ৰত্যেকটো ট্ৰায়ালে কি হ'ব ইন্ডিপেন্ডেন্ট হ'ব যেহেতু মই আগতেও কৈছো যে ট্ৰায়ালছবোৰ আমাৰ কি হয় ইয়াত ইন্ডিপেন্ডেন্ট হ'ব লাগিব সো যেহেতু প্ৰত্যেকবোৰ ট্ৰায়ালছে আমাৰ ইন্ডিপেন্ডেন্ট হয় আমি এই সিকোয়েন্সটোক যেতিয়া আমি probability লম তাৰ মানে এহেত প্ৰত্যেকবোৰ ইন্ডিপেন্ডেন্ট প্ৰত্যেকটো সাকসেস প্ৰত্যেকটো ফেইলিয়াৰ কি হৈ আছে ইন্ডিপেন্ডেন্ট তো যেহেতু এহেতক যদি আমি probability লৈ লওঁ তেতিয়া এটো কি হৈ যাব সব মাল্টিপ্লাই হৈ যাব probability of success into probability of success এনেকৈ এইবোৰ সব মাল্টিপ্লাই এতিয়া probability of success ৰ জায়গাত আমি লিখিব পাৰিম p যেহেতু p হৈছে সাকসেসৰ probability তো এনেকৈ probability of success ৰ জায়গাত p লিখিলো আৰু probability of failure q লিখিলো সাকসেস আমি কেটা পাম x টা failure আমি কেটা পাম n minus x টা যেহেতু সাকসেস x টা সো এটো p to the power x আৰু failure n minus x সো এটো q to the power n minus x next এতিয়া x টা n টা ট্ৰায়ালৰ ভিতৰত out of n trials x success কেনেকে হ'ব nc x ফৰ্মত হ'ব number of sequences involving x success in n trials is equal to nc x and they are mutually exclusive obviously হ'ব কাৰণ যদি এটা ট্ৰায়ালত সাকসেস হয় হেতুটো ফেইলিয়াৰ হ'ব নোৱাৰে সাকসেস বা ফেইলিয়াৰ যিকোনো এটা হ'ব সো এটো ncx এতিয়া ওভাৰঅল যেতিয়া আমি x টা সাকসেসৰ probability উলিয়াম out of n trials হেতু ইকুয়াল টু কি হ'ব ncx p to the power x q to the power n minus x হেতু এডিশন থিওৰেমৰ পৰা আহিছে ইয়াত লিখিব পাৰা from addition theorem of probability of x success out of n trials is equal to ncx p to the power x q to the power n minus x আৰু এটোকে কোৱা হয় probability mass function of binomial distribution so this is the derivation of binomial distribution আৰু এটোক আমি কি বুলি কওঁ probability mass function আৰু ইয়াত আমাৰ n টো কি হ'ব finite হ'ব লাগিব n is finite and p and q are
probability of success and probability of failure.